নমস্কাৰ। আপুনি বিশ্বাস কাক কৰিব? আপুনি বিশ্বাস কাক কৰিব? বিশ্বাস কৰিব লগা মানুহ আপোনাৰ মাজত কেতিয়াবা ওলাইছেনে? যে এইজন মানুহক মই বিশ্বাস কৰোঁ। আছেনে তেনেকুৱা? আপোনাৰ মনত পৰেনে? তেনেকুৱা বিশ্বাস কৰা মানুহ আপুনি হয়তো আপোনাৰ জীৱনত আজিলৈকে পোৱা নাই। সেই আশাটোৱে আপোনাৰ সকলোতকৈ ডাঙৰ আশা। এতিয়া কথাটো হ'ল, মই বিশ্বাসৰ কথাটো কিয় ক'লোঁ? কাক বিশ্বাস কৰিম? খুব মিঠা মিঠা মাত দি মানুহে নেতা, মন্ত্ৰী, ডাঙৰ ডাঙৰ ডক্তৰ, ইঞ্জিনিয়াৰ সকলো হয়। নিজৰ স্বাৰ্থৰ হকে, কেৱল নিজৰ স্বাৰ্থৰ হকে নিজৰ ব্যৱসায় বাণিজ্য চলাই নিবৰ কাৰণে, পৰিয়াল চলাই লৈ যাবৰ কাৰণে, ঘৰ চলাই লৈ যাবৰ কাৰণে, নিজৰ ল'ৰা ছোৱালী ভালকৈ যাতে চলাই লৈ যাব পাৰে সেইখিনি চিন্তা কৰিয়ে তেওঁলোকে চলি আছে। কিন্তু বিশ্বাস কৰিব কাক? যদি আপুনি কোনোবাক বিশ্বাসে কৰিলে হয়, তেতিয়াহ'লে আপুনি ভোটটো নিদিলে হয়। আমি সেই মিঠা মিঠা মাতবিলাকত আমি পাহৰি যাওঁ। কালিৰ দিনটো আপোনালোকে মনত কৰক যে গুৱাহাটীৰ, ঠিক আছে বৰষুণ দিব, প্ৰকৃতিৰ নিয়ম, বৰষুণ আহিব, বানপানী হ'ব। সমস্যাটো আপোনালোকে দেখিছেনে? সমস্যা দেখিছেনে? সমগ্ৰ গুৱাহাটী, সমগ্ৰ ঠাইতে আপোনাৰ কেৱল বানপানী। কিয় হ'ল? কিয় হ'ল? কৃত্ৰিম বানপানী কিয় হ'ল? কেৱল ৰাস্তা ঘাট, মই আগতে এটা ভিডিঅ' বনাইছিলোঁ, কেৱল ৰাস্তা ঘাট সকলো বনাই গ'লে নহয়। আপোনালোকে সেই পানীবোৰ যাব ক'ত, সেই চিন্তা চৰ্চাটোও কৰিব লাগিব। কেৱল ৰাস্তা ভাল কৰিলোঁ, ফ্লাইঅভাৰ বনালোঁ, টকাকেইটা লুটিলোঁ, তেনেকৈ হ'লে নহ'ব। তেনেকৈ হ'লে নহ'ব। সেইবাবে মই সকলো জনসাধাৰণ, নৱপ্ৰজন্মক কওঁ যে আপোনালোকে নিজক বিশ্বাস ৰাখি, কেৱল নিজক বিশ্বাস ৰাখি আপোনালোকে এনেকুৱা এজন মানুহক বিশ্বাস দি তেওঁক ৰজা বনাব লাগিব, যি ৰজাই প্ৰতিটো ৰাইজৰে সমস্যা সমাধান কৰে। বিশ্বাসযোগ্য মানুহটো আপুনি নাপাব। সেইকাৰণে নাপাব কাৰণ ইয়াতে সকলোৱে লুটিবৰ কাৰণে আহিছে, কেৱল লুটালুটি। আপুনি হস্পিটেলৰ পৰা আৰম্ভ কৰি, শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি যত যিমান আছে, মই বহুকেইটা উদাহৰণ দিছোঁ। কেৱল যদি নিজৰ লুটালুটি ছিষ্টেমটো যদি চলাই ৰাখে, তেতিয়াহ'লে সমাজ কিন্তু আগবাঢ়ি নাযায়। এই কথাটো নিশ্চিত 100% আপোনালোকে ৰাখি থওক মনত। চৰকাৰে সেই বস্তুবিলাকৰ ওপৰতে ভালকৈ গুৰুত্ব দিব লাগে, কিন্তু চৰকাৰে নিদিয়ে। কিয় দিব? কাৰণ তেওঁলোকেও যে লুটালুটিত জড়িত। তেওঁলোকেও লুটালুটিত জড়িত ন। আজি মই কিছুমান সম্প্ৰদায়ৰ নাম যদি কওঁ, তেওঁলোকে মোক বেয়া পাব। এনেকুৱা কিছুমান সম্প্ৰদায় আছে, তেওঁলোকৰ হাতত কোটি কোটি টকা আছে, ইমান দৰকাৰেই নাই তেওঁলোকৰ। আৰু কিছুমানে ভিক্ষা খুজি ভাত খাই আছে। আজি আপুনি মন্দিৰ, মছজিদ, চাৰ্চত ক'ৰবাত যদি যে আমি ভিক্ষাৰী মানুহ কিছুমান দেখা পাওঁ, মানে ভিক্ষুক আমি দেখা পাওঁ, তেওঁলোকে ভিক্ষা খুজিয়ে জীৱন নিৰ্বাহ কৰি আছে। কেতিয়াবা দোকানে পোহৰে দেখা পাওঁ যে মগনীয়া হিচাপত তেওঁলোকে খুজি আছে। যদি ইমানে আমাৰ দেশখন যদি উন্নতি হয়, সকলোৱে যদি আমাৰ ভাৰতৰ মূলৰ মানুহ হয়, তেনেহ'লে আপোনাৰ টকাটো আপুনি কেৱল বেংকত সাঁচি ৰাখি বা বেংকত জমা ৰাখি আপোনালোকে কেৱল নিজৰ চিন্তা কৰি যদি নাথাকিলে হয়, সেই মানুহবিলাকক আপুনি কৰ্মত লগালে। আৰু যদি আপোনালোকে যদি ভাবে যে সেই মানুহবিলাক আমাৰ ভাৰতৰ বা অসমৰ নহয়, তেনেহ'লে সেই ব্যৱস্থাটো লওক। সেই ব্যৱস্থাবিলাক লওক। প্ৰত্যেক মানুহে ভাৰতৰ নাগৰিক। গতিকে আপোনালোকে চিন্তা চৰ্চা কৰি চাওক যে আচলতে আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো জুৰুলা কিয় আমি কাম কৰিব পৰা নাই। কিয় এক শ্ৰেণীয়ে সমাজে কেৱল মুনাফা লুটি আছে আৰু বাকীবিলাকে কেৱল বহি পাখি মাৰি আছে। সেই কথাবিলাক চিন্তা কৰক। বুজি পালে? মই নতুন চৰকাৰত আহিলে মই এটা কথাই ক'ম, ভালকৈ পদক্ষেপ লওক, কঠোৰ পদক্ষেপ লওক, সকলোকে লওক, কেৱল এজন ব্যক্তিক নহয়, সকলোকে লয় ৰাজ্যখন উন্নতি
কৰণ কৰি থৈ যাওঁ। নতুন নতুন নৱপ্ৰজন্মই যাতে কাম কৰিব পাৰে, উঠি আহি নিজকে স্বাৱলম্বী হ'ব পাৰে, সেই চিন্তা চৰ্চাবিলাক যাতে কৰিব পাৰে, সেই ব্যৱস্থাবিলাক যাতে কৰাই দিয়ে। কেৱল 10টা-20টা দিলে নহয়, প্ৰতিটো ঘৰত তেওঁলোকে যাতে চিন্তা নকৰে যে হয় আমি জীয়াম কেনেকৈ। সকলো বস্তু ভালকৈ নাকি লগাওক, নাকি লগালে